কাইটপৰা ধ্ৰুৱদ্বীপ যুৱক সংঘই বিগত বছৰৰ দৰে এই বছৰো সুন্দৰভাৱে তেখেতসকলে প্ৰাইজমণি ফুটবল খেলখন অনুষ্ঠিত ইয়াত কৰিছে আৰু ইয়াত যিধৰণে খেলখন তেখেতসকলে অনুষ্ঠিত কৰিছে এই চেগতে মই কাইটপৰা ধ্ৰুৱদ্বীপ যুৱ সংঘৰ সভাপতি সম্পাদক প্ৰমুখ্যে তেখেতৰ বিষয় কৰ্মকৰ্তাসকলৰ মতত ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ যে আমাৰ এই অঞ্চলৰ বহুত প্ৰতিভাৱান খেলুৱৈ আছে ফুটবল খেলুৱৈ আছে যেনেকৈ আমাৰ পৃথিৱীৰ জনপ্ৰিয় খেলবিলাকৰ ভিতৰত আমাৰ ফুটবল খেল এখন জনপ্ৰিয় খেল আৰু এই খেলখনৰ এই অঞ্চল বুলি নহয় ৰাভাচোন সাহিত্য পৰিষদৰ এলেকাৰ ভিতৰত যথেষ্ট আমাৰ ফুটবল প্ৰেমী ৰাইজ আৰু ফুটবল খেলুৱৈ ইয়াত আমাৰ যেহেতু আছে গতিকে আমি ভাবিম যে ইয়াৰ পৰা ভাল খেলুৱৈসমূহ সৃষ্টি হওক আৰু সৃষ্টি হৈ আমাৰ যি ষ্টেট লেভেলৰ হওক নেশ্যনেল লেভেলৰ হওক তেখেতসকলে খেলিবৰ কাৰণে আগবাঢ়ি যাওক আৰু এই আগবাঢ়ি যোৱাৰ প্ৰয়াসটো কাইটপৰা ধ্ৰুৱদ্বীপ যুৱক সংঘই যিধৰণে তেখেতসকলে প্ৰাইজমণি ফুটবল খেলখনত অনুষ্ঠিত কৰিছে গতিকে আহি থকা দিনসমূহত তেখেতসকলে ইয়াত খেল অনুষ্ঠিত কৰি এই গাঁওখনৰ লগতে এই অঞ্চলৰ খেলুৱৈসকলক উৎসাহ আৰু উদ্দীপনা দিবৰ কাৰণে তেখেতলোকে প্ৰয়াস কৰিছে তাৰ কাৰণে মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমি দেখি আমি অনুভৱ কৰিছোঁ ইয়াত আমি বকবাসী অঞ্চলবাসী ৰাইজ বা বক ফিল্ডত যিধৰণে আমি খেল অনুষ্ঠিত কৰোঁ যথেষ্ট সংখ্যক ইয়াত খেলপ্ৰেমী এটা যথেষ্ট সংখ্যক মহিলাসকল ইয়াত আহিছে আমাৰ কণমানি ভাইটি ভণ্টিসকল আছে জ্যেষ্ঠসকল আহিছে যথেষ্ট এই অঞ্চলৰ মানুহে আহি আজি সুন্দৰভাৱে দুয়োখন খেলক সুন্দৰ খেলুৱৈসকল যিসকলে খেল ইয়াত খেল দেখুৱাইছে আজি সুন্দৰ এটা খেল আমি দেখিবলৈ পাইছোঁ ৰাইজ উপভোগ কৰিব আছে ৰাইজ সন্তুষ্ট হৈছে তা আহি থকা দিনত আমাৰ কাইটপৰা ধ্ৰুৱদ্বীপ যুৱক সংঘই আকৌ এনেধৰণৰ এটা খেল এখন ইয়াৰ ফুটবলৰ লগতে বিভিন্ন খেলসমূহ অনুষ্ঠিত কৰি তেখেতসকলে খেলুৱৈ বন্ধুসকলক আগবঢ়াই নিবৰ কাৰণে তেখেতসকলক মই অনুৰোধ জনাইছোঁ।